Hello Emers, welcome back to my channel. আজি আমি আকৌ ডিসকাস কৰিম আমাৰ সেকেন্ড পাৰ্টত আমাৰ কেমিকেল ইকুৱেশ্যন এণ্ড ৰিয়েকশ্যন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোৰ বিষয়ে ঠিক আছে তো এই লেসনটোত যোৱা ক্লাছত আমি এইবিলাকৰ ওপৰত ডিসকাস কৰিছিলো আমি ৰাসায়নিক বিক্ৰিয়া আৰু ভৌতিক বিক্ৰিয়াবিলাক শিকিছিলো হয় না ইয়াৰ ওপৰত মেগনেছিয়ামৰ যিটো অক্সিজেনৰ লগত ৰিয়েকশ্যন আছিলে বিক্ৰিয়া আছিলে সেইটো বিষয়ে অলপমান জানিছিলো আৰু কোনবিলাক ৰিয়েক্টেন্টছ হয় বিক্ৰিয়ক হয় কোনবিলাক বিক্ৰিয়াজাত পদাৰ্থ হয় সেইবিলাকৰ কথাও আমি ডিসকাস কৰিছিলো আজিৰ ভিডিঅ'টোত আমি তাৰ নেক্সট পৰ্চনখিনি আমাৰ দুটা এক্সপেৰিমেন্ট দিয়া আছিলে সেইখিনি কথা আমি ইয়াতে ডিসকাস কৰিম ঠিক আছে তো ভিডিঅ' সেশন গোটেইকেইটা আপোনালোকে চাই যাব আপোনাৰ এক্সামত মই যিখিনি শিকাম তাৰ পৰা এক্সামত আপোনালোকে পাব তো একো ভয় কৰিব লগা নাই যিসকলে HSLC বা HS দিব আমাৰ লগত গোটেইখিনি ভিডিঅ' আৰু সেশনবিলাক চাই থাকক তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব আৰু লেসন 1 ৰ কাৰণে মই অলৰেডি MCQ সিৰিজ যেটো হাফ ইয়াৰলি কাৰণে বহুতেই ইম্পৰ্টেন্ট হ'ব এটো অলৰেডি আপলোড কৰা গৈছে তো তোমালোকে সেইখিনিও চাব পাৰা ঠিক আছে তো প্ৰথম আজিৰ যেটো এক্সপেৰিমেন্ট আছে এক্সপেৰিমেন্ট নাম্বাৰ 1.2 ঠিক আছে আমি এক্সপেৰিমেন্ট 1.2 যদি চাও ইয়াতে কি কোৱা হৈছে চাব আমাক কৈছে এটা পৰীক্ষানলীত প্ৰথমতে আমি কি লৈছো lead nitrate লৈছো তো এটা পৰীক্ষানলীত প্ৰথমতে আমি কি লৈছো lead nitrate লৈছো ঠিক আছে lead nitrate লৈছো লৈ কিনে ইয়াত আৰু এটা বস্তু আমি যোগ কৰিছো সেইটো হৈছে ইয়াতে পটাছিয়াম আয়োডাইড কি যোগ কৰিছো পটাছিয়াম আয়োডাইড ঠিক আছে এতিয়া এই দুটা লগ কৰাৰ পিছত কি ফৰ্ম হ'ব হেতু কৈছে তো আমাৰ স্কুলত আসলতে ল্যাবত এইবিলাক বস্তু দেখালে ষ্টুডেন্ট বিলাকে বেছি ভালদৰে বুজি পাব হয়না কিন্তু আমাক স্কুলত এইবিলাক নেদেখুৱাই যাৰ কাৰণে আমি বস্তুবিলাক জাস্ট আমি ৰিটেনত বা থিওৰি বেচিছতে শিকিব লগা হয় যেটো আসলতে সায়েন্সৰ মেইন পাৰপাস নহয় আমি প্ৰ্যাকটিক্যাল নলেজ আমাক লাগে এতিয়া চাব lead nitrate আমি এনেকৈ লিখিব পাৰো PbNO3 whole 2 ওকে ইয়াৰ লগত যেতিয়া পটাছিয়াম আয়োডাইডে ৰিয়াক্ট কৰিব কি আই ৰিয়াক্ট কৰিব তেতিয়া ফৰ্ম কৰিব lead iodide PbI2 আৰু পটাছিয়াম নাইট্ৰেট বুজি পালা কথাটো এতিয়া ৰিয়াকশন বিলাক কেনেকুৱা হয় ইয়াতে 2 কেনেকুৱা আহিল এনেকে ইয়াতে 2 ইয়াতে 3 কেনেকুৱা আহিল এইবিলাক কথা মই অলৰেডি আৰু এটা ভিডিঅত তোমালোকক গোটেইখিনি বস্তু বুজাই দিছো সেইখিনি ভিডিঅ তোমালোকে চাই লবা তেতিয়া তোমালোকৰ কেমিকেল ইকুৱেশ্যন বিলাক বা ৰাসায়নিক বিক্ৰিয়া কিদৰে লিখা হয় বা যৌগ বিলাক কেনেকৈ ধৰণে গঠন হয় সেইবিলাক কথা তাতে ডিসকাস কৰা হৈছে কথা বুজি পালা এতিয়া যেতিয়া lead nitrate সলিউশনে পটাছিয়াম আয়োডাইডৰ লগত ৰিয়াক্ট কৰিব তেতিয়া lead iodide ফৰ্ম কৰিব ঠিক আছে যেটো lead iodide আছে তো এইটোৰ যেটো কালাৰ হয় ইয়াৰ কালাৰটো হৈছে yellow কালাৰৰ ফৰ্ম কৰে ঠিক আছে এইটোৰ কালাৰ হৈছে yellow মন থাকিব কথাটো yellow কালাৰৰ এটা precipitate ফৰ্ম কৰে যাক আমি কও হালধীয়া হয় না বা অধক্ষেপ বুলি যাক আমি কও তো অধক্ষেপ এটা ফৰ্ম কৰে মই অলৰেডি অধক্ষেপ কি হয় কৈ দিছিলো যে ৰিয়াকশন এটা যদি তলত গেট জমা হয় না তলত যদি কিবা সাবস্টেন্স ৰৈ যায় ওপৰত ধৰা লিকুইড খিনি থাকিল তলত গেট হিচাপে জমা হয় তো এই lead iodide টো হৈছে ইয়াত অধক্ষেপ বুজি পালা ইয়াক আমি কেনেকুৱা ধৰণে ফৰ্মেশন হল বা ইয়াক কেনেকুৱা ধৰণে আমি সন্তুলিত কৰিম সেইবিলাক পিছৰ ভিডিঅত আমি ডিসকাস কৰিম যাত যেখিনি কথা আমাক কৈছে যে ৰাসায়নিক বিক্ৰিয়াটাত আমি কেনেকুৱা ধৰণে নতুন পদাৰ্থ উৎপন্ন ইয়াতে A আৰু B দুটা বস্তু লগ লাগিছে লগ লাগি আকৌ নতুনকৈ দুটা পদাৰ্থ ইয়াতে উৎপন্ন হৈছে হয় না নহয় এই দুটাক আমি কও বিক্ৰিয়ক হয় না নহয় বিক্ৰিয়ক আৰু এই কেইটাকো আমি বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে বা বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে তো বিক্ৰিয়াজাত পদাৰ্থৰ বিক্ৰিয়ক বিলাক চিনি পালে ইয়াতে দুটা বিক্ৰিয়ক আছিল এতিয়া মন কৰিব বিক্ৰিয়কৰ বিলাকৰ মাজত সদায় কি থাকে বিক্ৰিয়ক সেশন যেতিয়া লিখা হয় তাৰ মাজত এটা সদায় প্লাস সাইন থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থ যত লিখা হয় তাতেও কেতিয়াবা প্লাস সাইন থাকে নাই বা কিছু কিছু যেনেকৈ আমি আগত ক্লাছত আমি মেগনেছিয়াম আৰু অক্সিজেনৰ ৰিয়াকশনৰ কথা কৈছিলো তাতে মেগনেছিয়াম অক্সাইড যেটো ফৰ্ম হৈছিল ইয়াতে প্ৰথমে দুটা বস্তু প্লাস চিনৰ জৰিয়তে লগ লাগি এটাহে মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ ইয়াতে উৎপন্ন কৰিছিল তো কেতিয়া কেতিয়া দুফালে প্লাস থাকিব পাৰে বা কেতিয়াবা এটা ফালেও প্লাস থাকিব পাৰে আৰু বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এটা কাৰ চিন থাকে যাক আমি এৰো মাৰ্ক বুলিও কওঁ হয় না এটা আমাৰ ৰশ্মি এটা থাকে ৰশ্মিয়ে এই দুটা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতক সেপাৰেট কৰি ৰাখে বুজি পালা কথাটো তো এই ৰিয়াকশনটো বহুতেই ইম্পৰ্টেন্ট কেতিয়াবা এক্সামত কি সুধে জানে যে হোৱাট হ্যাপেন বা কি ঘটিব যেতিয়া lead nitrate পটাছিয়াম আয়োডাইডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া তোমালোকে লিখিব লাগিব lead nitrate যেতিয়া পটাছিয়াম আয়োডাইডৰ লগত বিক্ৰিয়া কৰিব হি lead iodide আৰু পটাছিয়াম নাইট্ৰেট ফৰ্ম কৰিব বুজি পাইছা ইয়াতে মই অলৰেডি কৈছো এটো হল lead nitrate এটো হল পটাছিয়াম আয়োডাইড আৰু নতুনকৈ যেটো ফৰ্ম কৰিব ইয়াক কোৱা হ'ব lead iodide ঠিক আছে lead iodide
আৰু এইটো যেটো ফৰ্ম কৰিব এটো কোৱা হ'ব পটাssium নাইট্ৰেট বুজি পালা কথাখিনি তো এইখিনি বস্তু মন কৰিব আৰু যেটো lead iodide যেটো কালাৰ হয় যেটো অধক্ষেপটোৰ কালাৰ হৈছে yellow হালধীয়া ৰঙত এটা অধক্ষেপ জমা কৰে কেতিয়াবা খুদে যেটো অধক্ষেপ জমা হ'ব হিয়া ৰং কি হালধীয়া নীলা বগা কলা এনেকা ধৰণৰ অপচন দিয়া থাকিব তেতিয়াও যাতে তোমালোকে এইখিনি কৰিব পাৰা বুজি পালা কথাটো ওকে এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা বস্তুখিনি যদি বুজি পাইছা ভাল কথা লিখি ল'বা কপিত আৰু নোটছ আছে কাৰণে মই দিয়া নাই নোটছ লাগিলে মোক কমেন্ট সেকশনত কৈ দিয়া মই তোমালোকক নোটছ প্ৰভাইড কৰি দিম তো এক্সপেৰিমেন্ট নাম্বাৰ 1 টো আমি বুজি পালো কেনেকুৱা ধৰণৰ ৰিঅ্যাকটেন্স আৰু কেনেকুৱা ধৰণৰ প্ৰডাক্টস ইয়াতে ফৰ্ম হল হয় না বা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কি বিলাক ফৰ্ম হল এইখিনি কথা ইয়াৰ পৰা আমি গম পালো এতিয়া আমি যেটো ডিসকাস কৰিম আমাৰ এক্সপেৰিমেন্ট নাম্বাৰ 1.3 আমাৰ যেটো কাৰ্যকলাপ 1.3 আছে হেইটোৰ বিষয়ে ইয়াতে কি কৰা হৈছে এটা ক্লনিক্যাল ফ্লাক্স লব দিছে ক্লনিক্যাল ফ্লাক্সটো ইয়াতে দেখুৱা হৈছে তো এটা এনেকুৱা ধৰণৰ কনিক্যাল এটা ফ্লাক্স লৈছো কনিক্যাল ফ্লাক্স লৈ কিনে আমি কি কৰিছো ইয়াতে আমি কিছুমান পদাৰ্থ মিক্স কৰিছো কি মিক্স কৰিছো চাবা প্ৰথমে লৈছো ইয়াতে কিছুমান জিংকৰ টুকুৰা লৈছো ইয়াতে আমি প্ৰথমে কিছুমান জিংকৰ টুকুৰা লৈছো ঠিক আছে জিংকৰ টুকুৰা লৈ কিনে ধৰা জিংকৰ টুকুৰা মই এনে কৈ দিছো আৰু এনেকুৱা ধৰণৰ জিংকৰ টুকুৰা আছে বুলি ভাবিলো ঠিক আছে লৈ কিনে ইয়াতে মই কি এড কৰিছো এটা সলিউশন এড কৰিছো নাম হল তাৰ কি বুলি কয় এটো আছে ইয়াতে লঘু সালফিউৰিক এসিড ওকে তো লঘু সালফিউৰিক এসিড আমি ইয়াতে যোগ দিছো এটা লঘু সালফিউৰিক এসিড দিয়াৰ ফলত তুমি কি দেখিবা চাবা তো বিক্ৰিয়া দুটা ধৰণ আছে এটো মন কৰা বিক্ৰিয়া দুটা টাইপছত আমি লিখিব পাৰো এটা হৈছে শব্দ ৰাসায়নিক সমীকৰণ ঠিক আছে আৰু এটা আছে এটা আমি কও সাধাৰণতে যেটো তোমালোকে হেই বুলি ক'ব পাৰি এটো লিখন পদ্ধতিত আমি এটো সংকেতৰ জৰিয়তে আমি এটো লিখিব ঠিক আছে বা সংকেত সমীকৰণ ঠিক আছে সমীকৰণ এই দুটা বস্তু শিকিম আমি আগৰ ৰিঅ্যাকচনটো এনেকৈ লিখিব পাৰিলো হয় মই জাস্ট ইয়াতে তোমালোকক বুজাই দিছো বস্তুটো মনত ৰাখিবা শব্দ সমীকৰণ কেনেকৈ লিখা হয় জিংকৰ লগত আমি কি মিক্স কৰিছো লঘু সালফিউৰিক এসিড হয় না নহয় সালফিউৰিক এসিড ইয়াতে ঘটনাৰ ফলত যেটো উৎপন্ন হ'ব হেইটোৱে হ'ব বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে জিংকক আমি কি লিখিব পাৰো Zn বুলি লিখিব পাৰো আৰু সালফিউৰিক এসিডত H2SO4 এটো সেকেন্ড হাইয়েস্ট স্ট্ৰংগেস্ট এসিড হয় আটাইতকৈ বেছি স্ট্ৰংগেস্ট এসিডটো হৈছে হাইড্ৰোক্লোৰিক এসিড এটো সেকেন্ড নাম্বাৰ হয় ঠিক আছে তো এই ক্ষেত্ৰত বিক্ৰিয়াৰ ফলত কি উৎপন্ন হ'ব হেটো আমাক জানিব লাগিব মন কৰিবা এটো ধাতু হয় না সালফিউৰিক এসিড এতিয়া ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি কৰিব সালফিউৰিক এসিডৰ আয়নটোক ই লৈ লব ঠিক আছে ইয়াতে ফৰ্ম কৰিব জিংক সালফেট আৰু এই যে হাইড্ৰোজেন গেছটো থাকিল ইয়াক মুক্ত কৰিব কথা বুজি পালা ইয়াক আমি লিখিব পাৰো ফৰ্ম কৰিব জিংক সালফেট আৰু হাইড্ৰোজেন গেছ বুজি পালা কথাটো তো ওপৰৰ যেটো সমীকৰণ লিখাৰ যেটো ধৰণ আছিল সেই ধৰণটোক কোৱা হয় তোমালোকৰ কি বুলি শব্দ সমীকৰণ বুলি আৰু তলৰ যেটো সমীকৰণ আছে ইয়াক কোৱা হয় কি বুলি ৰাসায়নিক সমীকৰণৰ সংকেত সমীকৰণ ঠিক আছে বুজি পালা দুটা কথা ইয়াতে এই দুটা ৰিঅ্যাকচন মন কৰিবা কেতিয়াবা এক্সামত সুধি দিব কি ঘটিব যেতিয়া লঘু সালফিউৰিক এসিড জিংকৰ টুকুৰাৰ লগত মিহলোৱা হ'ব বা জিংকৰ সালফিউৰিক এসিডত যেতিয়া জিংকৰ টুকুৰাৰ মাজত যেতিয়া লঘু সালফিউৰিক এসিড যোগ কৰা হ'ব তেতিয়া ইয়াতে কি ফৰ্ম হ'ব ৰিঅ্যাকচন দুটা বুজি পালা তেতিয়া ফৰ্ম হ'ব জিংক সালফেট আৰু হাইড্ৰোজেন গেছ ইয়াতে উৎপন্ন হ'ব আমি ৰাসায়নিক সংকেত বিলাক পিছলৈকে কেনেকুৱা ধৰণে আমি ইয়াক হেই কৰো সন্তুলিত কৰো হেবিলাকো চাম আৰু সন্তুলিত কৰো কিয় এটো চাব লাগিব ঠিক আছে মই আগতে তোমালোকক কৈছিলো প্লাছৰ জৰিয়তে বিক্ৰিয়ক পদাৰ্থ দুটা ভাগ হৈ থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থ প্লাছৰ জৰিয়তে ভাগ হৈ থাকে আৰু মাজত এটা কি থাকে কাৰ চিন এটা থাকে ক্লিয়াৰ কথাখিনি ইয়াতে আৰু এটা এক্সাম্পল আমি অলৰেডি গম পাইছিল মেগনেছিয়ামৰ কথা হয় না হেটো আমি অলৰেডি দুবাৰ তিনিবাৰ ডিসকাস কৰিছো প্ৰথম ভিডিওটো যদি চোৱা নাই চাই লব বেছিক কথাবিলাক তাতে কোৱা গৈছিল তো শব্দ সমীকৰণ আৰু সংকেত সমীকৰণ এই দুটা তোমালোকে ভালদৰে বুজি পালা ঠিক আছে এইটো হৈছে সমীকৰণ এটা লিখাৰ পদ্ধতি ক্লিয়াৰ কথাখিনি এতিয়া আমি যদি এটা বস্তু চাও যে ৰাসায়নিক সমীকৰণ আমি সন্তুলিত কৰো কিয়
কি ৰিজন সন্তুলিত কৰা মানে কি চাবা যে মই প্ৰথম এক্সাম্পল লৈ লওঁ মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে ইয়াতে কি ফৰ্ম কৰিছে মেগনেছিয়াম অক্সাইড ফৰ্ম কৰিছে ঠিক আছে তো এইবিলাক বিক্ৰিয়ক হয় এইটো বিক্ৰিয়াজাত পদাৰ্থ হয় এতিয়া চাবা মেগনেছিয়ামত ইয়াতে পাৰ্টিকুলাৰ পৰিমাণ কেইটা আছে অণু কেইটা আছে এটা আছে হয় না ইয়াতে অক্সিজেন কেইটা আছে অক্সিজেন দুটা আছে এনেকুৱা ধৰণৰ দুটা আছে এইফালে মেগনেছিয়াম কিমান আছে এইফালে মেগনেছিয়াম এটাই আছে আৰু এইফালে অক্সিজেন কেইটা আছে এটা আছে মিলি আছে নেকি ওকে মেগনেছিয়াম এটা মিলি আছে কিন্তু অক্সিজেন এইফালে দুটা আছে অক্সিজেন এইফালে এটা আছে ৰাসায়নিক সমীকৰণ কেতিয়াও এনেকৈ নাথাকে কিয় নাথাকে আমি ক্লাছ 9ত এটা বস্তু পাই আহিছিলো ক্লাছ 9ত হয় না 9ত এটা বস্তু পাইছো এইটো হৈছে ভৰৰ নিত্যতা সূত্ৰ ভৰৰ নিত্যতা সূত্ৰ ভৰৰ নিত্যতা সূত্ৰই কি কয় যে ৰাসায়নিক বিক্ৰিয়া এটাত কিতাপতো দি আছে চাই লব পাৰিবা ৰাসায়নিক বিক্ৰিয়া এটাত কি নহব কেতিয়াও ভৰৰ সৃষ্টি নাইবা বিনাশ নহব ঠিক আছে ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবিলাকৰ মুঠ ভৰ বিক্ৰিয়ক পদাৰ্থৰ মূল ভৰৰ সমান মানে mg প্লাছ O2 ৰ যিমান ভৰ হ'ব ইয়াতে যিমান ভৰ হ'ব তাৰপিছত যেটো mgO ফৰ্ম হ'ব ইয়াৰ ৰাসায়নিক ভৰ এই দুটাৰ মাজত কি হ'ব সদায় সমান থাকিব কথা বুজি পালা এই সমান যদি নাথাকে ধৰা এইটো ৰিঅ্যাকশনত সমান নাই তুমি কবা মেগনেছিয়াম এটা আছে অক্সিজেন দুটা আছে অক্সিজেন এটা আছে ইয়াতে তো মিল নাই অক্সিজেনৰ এটা সংখ্যা ইয়াতে এটা কম আছে তো এনেকুৱা ক্ষেত্ৰত যেতিয়া কম থাকে তেতিয়া হি সন্তুলিত নহয় কিন্তু হৰৰ নিত্যতা সূত্ৰ মতে সদায় ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত এই দুটা পদাৰ্থতে হৰ সদায় সমান থাকিব লাগিব আৰু এই কাৰণেই আমি ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰো মানে 1 2 নাম্বাৰ ইয়াতে 2 বা 1 এনেকে কিবা নাম্বাৰ দিম যাৰ কাৰণে দুফালে কি হ'ব বেলেন্সড হ'ব সমান হ'ব আৰু ইয়াকে কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে মই আৰু এটা এক্সাম্পল লৈ তোমালোকক ভালদৰে বস্তুখিনি সন্তুলিত কৰা কেনেকৈ হয় সেইটো বুজাই দিছো চাবা এটা প্ৰথমে মেগনেছিয়ামৰ এক্সাম্পলটোৱে মই তোমালোকক দি কিনে বুজাই দিছো ধৰা মেগনেছিয়াম লৈছো অক্সিজেনৰ লগত ৰিয়াক মেগনেছিয়াম অক্সাইড ঠিক আছে প্ৰথমে তোমালোকে এটা কাম কৰা এটা বাকচ বনাই লোৱা এনেকে এইফালে লিখা বিক্ৰিয়ক এইফালে লিখা বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে তো ইয়াতে বিক্ৰিয়ক লিখিম আৰু এইফালে আমি কি লিখিম বিক্ৰিয়াজাত পদাৰ্থ লিখিম ঠিক আছে এতিয়া বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবিলাকৰ ভৰবিলাক আমি ইয়াতে তুলনা কৰিম এটা বস্তু মাৰ্ক কৰিব প্ৰথমে টোটাল এলিমেন্ট কি আছে এইটো চাই লও তো মেগনেছিয়াম আছে অক্সিজেন আছে আৰু বেলেগ কিবা আছে নেকি হাইড্ৰোজেন সাইড্ৰোজেন ক্লোৰিন চলি একতো নাই তো এইফালে মেগনেছিয়াম লিখি লোৱা এইফালে অক্সিজেন লিখি লোৱা তো বিক্ৰিয়কত ইয়াৰ পৰিমাণ কেইটা আছে মেগনেছিয়াম কেইটা আছে এটা আছে অক্সিজেন কেইটা আছে দুটা আছে আকৌ বিক্ৰিয়াজাত পদাৰ্থ এলিমেন্ট সেমে থাকিব ইয়াতে বিক্ৰিয়ক পদাৰ্থ কেইটা আছে মেগনেছিয়াম এটা আছে অক্সিজেন এটা আছে ঠিক আছে মই এটা কি কৰিব লাগিব যে এই এটা নহয় মোক ইয়াতে কেটা লাগিব দুটা লাগিব তুমি ইয়াতে কিবা এটা সংখ্যা পূৰণ কৰি 2 বনাব পাৰিবানে স্যাৰ কবা obviously পাৰিম 2 এটা ইনটু কৰি দিম কথা বুজি পালা মই যদি 2 এটা ইনটু কৰি দিও তেতিয়া আমি কি দেখা পাম যে হেইফালেও মেগনেছিয়াম কেইটা হৈ যাব দুটা হৈ যাব কথা বুজি পালা তো সেই কাৰণে আমি কি কৰিছো এইফালেও যদি আমি মেগনেছিয়াম প্লাস অক্সিজেন লিখো আৰু এইফালে যদি মই এটা 2 দি দিও তেতিয়া মেগনেছিয়াম অক্সাইড হৈ যাব ঠিক আছে তো ইয়াতে মেগনেছিয়াম কেইটা হৈ গল এবাৰ দুটা আৰু এই দুইটো ইয়াৰ লগতে ইনটু হয় কথা বুজি পালা এই দুইটো ইয়াৰ লগতে ইনটু হয় মানে অক্সিজেনৰ দুটা হল মেগনেছিয়ামৰ ক্ষেত্ৰত দুটা হল এনেকুৱা ক্ষেত্ৰত আমি সাধাৰণতে কি কৰিব পাৰো যে ৰাসায়নিক বিক্ৰিয়া এটা লিখাৰ সময়ত সদায় চাব যে গটেকেটা চাব তো এতিয়া সব অক্সিজেন দুটা হোৱাৰ লগে লগে মেগনেছিয়াম ইয়াতে বিক্ৰিয়াজাত পদাৰ্থ কেইটা হৈ গল দুটা হৈ গল তো এইফালেও আমি এই মেগনেছিয়ামক কি কৰিব লাগিব দুটা বনাব লাগিব ঠিক আছে তো ইয়াৰ লগতে মই এটা 2 ইনটু কৰি দিম ইয়াৰ লগতে এটা মই 2 ইনটু কৰি দিম এতিয়া চোৱা মেগনেছিয়াম ইয়াতে দুটা হৈ গল ইয়াতে দুটা অক্সিজেন ইয়াতে দুটা এই দুইটো দুটাৰ লগত ইনটু হৈ থাকে ঠিক আছে তো এই অক্সিজেন ইয়াতে কেইটা হৈ গল দুটা হৈ গল আৰু এই যেটো ৰিঅ্যাকশন হল এইটো হল এটা সন্তুলিত ৰাসায়নিক সমীকৰণ কথা বুজি পালা ক্লিয়াৰ এইখিনি কথা তো মৌলৰ নাম প্ৰথমে লিখি লবা তাৰ পিছত তেওঁলোকৰ যেটো পৰমাণুৰ সংখ্যা আছে পৰমাণুৰ সংখ্যাবিলাক লিখি লবা তাৰ পিছত এনেকুৱা কৰিলে আটাইতকৈ ইজি ওয়েত আমি কৰিব পাৰো ঠিক আছে ইটো যদি বুজি পোৱা নাই মই আৰু এটা এক্সাম্পল লৈ বুজাই দিছো ঠিক আছে তেতিয়া আৰু বস্তুখিনি তোমালোকৰ
ক্লিয়াৰ হৈ যাব এনেকুৱা ধৰণে আমি ৰাসায়নিক বিক্ৰিয়াবিলাক কেনেকুৱা ধৰণে সন্তুলিত কৰোঁ তাৰ আইডিয়াটো তোমালোকৰ আহি যাব ঠিক আছে মই আৰু এটা এক্সাম্পল লৈছোঁ ধৰা ইয়াত চোৱা when iron react with water it will form iron oxide হয় না Fe3O4 আৰু হাইড্ৰোজেন গেছ ৰিলিজ কৰিব এই ক্ষেত্ৰত মই এটা ৰিয়াকচন লিখি লিলো চাবা সন্তুলন কেনেকুৱা ধৰণৰ প্ৰথম অৱস্থাত তোমালোকে কি লিখি ল'বা মৌলৰ নাম লিখি ল'বা ঠিক আছে মৌলৰ নাম হৈ গ'ল তাৰ পিছত তোমালোকে লিখিবা ইয়াতে বিক্ৰিয়কৰ সংখ্যা বিক্ৰিয়কত পৰমাণুৰ সংখ্যা ঠিক আছে পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাতত পৰমাণুৰ সংখ্যা বুজি পালা কথাখিনি মৌলৰ নাম কি আছে ইয়াতে আইৰন আছে তাৰ পিছত ইয়াতে তোমালোকৰ হাইড্ৰোজেন আছে আৰু ইয়াতে তোমালোকৰ ইয়াতে আৰু কি আছে অক্সিজেন আছে হয় না নহয় এই তিনিটা আছে আমাৰ ইফালে ঠিক আছে তো গোটেইখিনি বস্তু ভালদৰে বুজি লোৱা এতিয়া চাবা মই যদি প্ৰথম কেছত ইয়াতে তোমালোকক কি দেখাও যে আইৰন কেইটা আছে আইৰন ইফালে এটা আছে আইৰন ইফালে তিনিটা আছে মানে বিক্ৰিয়কত এটা আছে বিক্ৰিয়াজাতত তিনিটা আছে ঠিক আছে তাৰ পিছত হাইড্ৰোজেন চাও হাইড্ৰোজেন ইয়াতে দুটা আছে হাইড্ৰোজেন ইয়াতে দুটা আছে অক্সিজেন ইয়াতে এটা আছে অক্সিজেন ইয়াতে চাৰিটা আছে পৰমাণুৰ সংখ্যাবিলাক লিখা গম পালা বিক্ৰিয়কৰ ফালে বিক্ৰিয়কৰ পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাতৰ ফালে বিক্ৰিয়াজাতৰ পৰমাণুৰ সংখ্যা এতিয়া তোমালোকৰ কি কৰিব লাগিব যে আমি দুফালে সমান কৰিব লাগিব কাৰণ ভৰৰ নিত্যতা সূত্ৰ মানি চলিব লাগিব সেইকাৰণে চোৱা মই যদি প্ৰথমে মেটেলটোক চাও মেটেলটোক ইয়াতে এটা আছে ইয়াতে তিনিটা আছে মই যে বিক্ৰিয়কটো সমান বনাব লাগে মই কি কৰিব লাগিব ইয়াৰ লগত এটা 3 এটা ইনটু কৰি দিব লাগিব কথা বুজি পালা তো মই যদি ইয়াৰ লগত 3 ইনটু কৰি দিও তেতিয়া আইৰন কেইটা হৈ যাব তিনিটা হৈ যাব কথা বুজি পালা আইৰন তিনিটা হৈ গল হিফালেও বিক্ৰিয়াৰ ফালে আইৰন তিনিটাই আছে ঠিকই আছে নেক্সট চোৱা হাইড্ৰোজেন হাইড্ৰোজেন ইয়াতে দুটা আছে ইয়াতে হাইড্ৰোজেন একো কৰিবলগীয়া নাই নেক্সট চোৱা অক্সিজেন আছে অক্সিজেন কেইটা আছে ইফালে আছে বিক্ৰিয়কৰ ফালে আছে এটা আৰু বিক্ৰিয়াজাতৰ ফালে আছে চাৰিটা এতিয়া এই ইয়াক যদি মই 4 বনাব লাগে ইয়াৰ লগত মই কি কৰিম বিক্ৰিয়কৰ ফালে মই 4 3টো কৰি দিম তো ইয়াতে চোৱা অক্সিজেন কত অক্সিজেন তো মই অক্সিজেন তলত এনেকে 4 বহাব নোৱাৰি এটো পসিবল নাই আমি সদায় লেফটত বহাব লাগে হয় না তো লেফটত মই 4 বহাই দিলো কিন্তু ইয়াতে এটা প্ৰবলেম হৈ গল হাইড্ৰোজেন দুটা আছিল এই 4 টো দুটাকে বুজাই এইটোকো বুজাব এইটোকো বুজাব তো হাইড্ৰোজেন এবাৰ কেইটা হৈ গল বিক্ৰিয়কৰ ফালে আৰু 4 আহাৰ লগে 2 পূৰণ 4 ইকুৱেল 8 টা হৈ গল কথা বুজি পালা কিন্তু বিক্ৰিয়াজাতৰ ফলত কেইটা আছিল দুটা আছিল তো ইয়াকো মই কি কৰিব লাগিব 4টা বনাব লাগিব তো ইয়াৰ লগতো মই এটা 4 ইনটু কৰি দিব লাগিব বুজি পাইছা কথাটো কেতিয়াবা কেতিয়াবা মিলোৱাৰ পিছত আমি একবাৰ চেক কৰি চাব লাগে আমি চেক কৰি চাও আইৰন তিনিটা অক্সিজেন ইয়াতে 2 4 1 2 1 4 ইয়াতেও 4টা হাইড্ৰোজেন ইয়াতে 4 2 জাৰ 8 টা ইয়াতেও 4 2 জাৰ 8 টা আছে তো ঠিক আছে তো দুফালে সমান হৈ গল তো এইটোই হল এটা সন্তুলিত ৰাসায়নিক সমীকৰণ বুজি পালা তো সন্তুলিত ৰাসায়নিক সমীকৰণ কি দৰে কৰা হয় তোমালোকক এই লেসনত মই বুজাই দিলো বুকত আৰু বহুত গিটা एग्जांपल আছে আমি হেইবিলাকো লাহে লাহে কৰি গৈ থাকিম তো বুকত এইটোৱে সন্তুলিত সমীকৰণ কেনেকে ধৰণে কৰিছে তেওঁলোকে হেইটো বুজাই দিছে মই তোমালোকক যদি এটা বেসিক কনসেপ্ট দিও ঠিক আছে ধৰা আমি যেতিয়া কাৰ্বন মনোক্সাইড লও আৰু তাৰ লগত মই যেতিয়া হাইড্ৰোজেন গেছ লগাও তেতিয়া কি ফৰ্ম কৰিব জানেনে CH3OH ইয়াক কি বুলি কোৱা হয় মিথানল বুলি কোৱা হয় না তো এই যে মিথানলটো ফৰ্ম কৰিলে এই ক্ষেত্ৰত ৰিঅ্যাকশন কেতিয়াও এনেই ফৰ্ম নহয় কেতিয়াবা কি হয় জানেনে নরমালি কার্বন মনোক্সাইড হাইড্ৰোজেনে বিক্ৰিয়া নকৰে ইয়াক বিক্ৰিয়া কৰিবলৈ হলে ইয়াক ওপৰত কি দিব লাগিব প্ৰেসাৰ দিব লাগিব কি প্ৰেসাৰ বায়ুমণ্ডলীয় প্ৰেসাৰ ঠিক আছে বায়ুমণ্ডলীয় চাপ দিব লাগিব ঠিক আছে এই যে বিক্ৰিয়কৰ এৰো মাৰ্কৰ ওপৰত যেতিয়া কিবা লিখো কেতিয়াবা আমি হিট দিও কেতিয়াবা আমি তাত কিবা বেলেগ পদাৰ্থ লগাও কেতিয়াবা প্ৰেসাৰ দিও কেতিয়াবা গৰম কৰো হয় না বা কেতিয়াবা এৰো মাৰ্কত এনেকে হিটৰ লিখো যেনেকা অলৰেডি আগত এটা ৰিঅ্যাকশন আমি অলৰেডি ডিসকাস কৰিলো তে জিংকে সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি ফৰ্ম কৰে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ ৰিলিজ কৰে এই ক্ষেত্ৰত এই ৰিঅ্যাকশন তেতিয়াই হ'ব যেতিয়া মই তাতে কি দিম তাপ দিম তো ইয়াতে যিবিলাক বস্তু লিখা হয় এৰো মাৰ্কৰ ওপৰত সেইবিলাকক কোৱা হয় অনুঘটক বুলি বুজি পালা কথাটো এতিয়া এটা বস্তু মন কৰিবা ইয়াতে তো আমি ৰিঅ্যাকশন বিলাক কেতিয়াবা অনুঘটকৰ জৰিয়তে ৰিঅ্যাকশন কৰা পাৰো এনেই ৰাখিলে ৰিঅ্যাকশন ইয়াতে নহয় ঠিক আছে
এতিয়া যদি বিক্ৰিয়াটো চাওঁ, বিক্ৰিয়াটো কি দিছে, আমাক দিয়া আছে ইয়াতে, আমাক দিয়া আছে কাৰ্বন মনক্সাইড react with hydrogen, it will form CH3OH, ঠিক আছে। ইয়াতে কাৰ্বন কেইটা আছে, হাইড্ৰোজেন কেইটা আছে আৰু অক্সিজেন, আমি গোটেইকেইটা চাম। তো কাৰ্বন আছে ইফালে এটা, হাইড্ৰোজেন আছে ইফালে দুটা, আৰু অক্সিজেন আছে ইয়াতে এটা। বুজি পালা কথাটো? এতিয়া সেইফালেও যদি মই চাওঁ, সেইফালে তোমালোকে কি দেখা পাবা, কাৰ্বন আছে কেইটা, এটা, হাইড্ৰোজেন কেইটা আছে, হাইড্ৰোজেন আছে তিনিটা, আৰু ইয়াতে এটা, টোটেল চাৰিটা আছে। আৰু এইফালে অক্সিজেন কেইটা আছে, অক্সিজেন এটা আছে। তো বাকী দুটা ঠিকেই আছে, খালি হাইড্ৰোজেন কি আছে, আমাৰ বিক্ৰিয়কৰ ফালে 2 কম আছে। তো মই ইয়াৰ লগত এটা 2 ইনটু কৰি দিওঁ, হাইড্ৰোজেন ক'ত আছে, লেফ্টৰ ফালে ইয়াতে। তো ইয়াৰ লগত যদি মই এটা 2 ইনটু কৰি দিওঁ, তেতিয়া হাইড্ৰোজেনৰ কেইটা হৈ যাব, এইফালে চাৰিটা হৈ যাব, সমান হৈ গ'ল। এইফালে আৰু এইফালে দুফালে সমান হৈ গ'ল। তো ৰাসায়নিক বিক্ৰিয়া ইয়াতে সন্তুলিত হৈ গ'ল। কথা বুজি পাইছা? বহুত ইজি আছিলে। তো ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কিদৰে কৰা হয়, সন্তুলিত কৰোঁ কিয়, তাৰপিছত দুটা আমি ইয়াতে বিক্ৰিয়াৰ কথাও আমি আলোচনা কৰিলো, কাৰ্যকলাপৰ কথা আলোচনা কৰিলো। এইকেইটাৰ পৰা এক্সামত এটা নহয় এটা কুৱেশ্যন তোমালোকে পাবাই। ঠিক আছে, তো আমি নেক্সট ক্লাছত আকৌ ডিছকাছ কৰিম ৰিয়েকশ্যন বিলাকৰ টাইপছৰ কথা, কেনেকুৱা ধৰণৰ ৰিয়েকশ্যনছ আৰু আছে, সেইবিলাক ৰিয়েকশ্যন কি কি ধৰণৰ ৰিয়েকশ্যন আছে, যেনেকুৱা ধৰণৰ যোজন, বিযোজন, ৰেডক্স আছে, বা অপহৰণ, বি অপহৰণ, সেইকেইটা বিক্ৰিয়াৰ কথা আমি অহা ভিডিঅ'ত আকৌ আলোচনা কৰিম। ঠিক আছে, তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো শেষলৈকে চালে বহুত বহুত ধন্যবাদ। চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থবা, কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত ক'বা। MCQ চিৰিজ অলৰেডি পাব্লিছ কৰা হৈছে এটা ভিডিঅ'ত, তোমালোকে MCQ কেইটা পঢ়িবা যাই কিনে, যিকেইটা পাৰা। তাৰপিছত অহা ভিডিঅ'ত আৰু যিকেইটা দ্বাৰা যদি বেলেঞ্চিঙত দিগদাৰ পোৱা, সন্তুলিত কৰাত দিগদাৰ পোৱা, মই আৰু দুটামান তোমালোকক শিকাই দিম বস্তুবিলাক কেনেকুৱা ধৰণে কৰা হয়, বুকত যেতিয়া এক্সাৰচাইজ কৰিম। তো আজিলৈকে এইখিনিতে সামৰো আমি, অহা ভিডিঅ'ত আকৌ আমি লগ পাম। বাই বাই।